বিভিন্ন সময়ত গাড়ী আৰু বাইকৰ ডিলাৰে ফাইনেন্স কোম্পানীৰ সৈতে জালিয়াতিৰে গ্ৰাহকৰ মূৰত ৰামটাঙোন দিয়াৰ সময়তে মাৰ্ঘেৰিটা চাহ বাগিচাৰ এজন যুৱকে চাহ বাগিচাত কাম কৰি কষ্টোপাৰ্জিত ধনেৰে মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিৰ সমীপত থকা নৈচাৰ স্কুটি ডিলাৰৰ পৰা নিম্নতম 49,000 টকা দি লৈছিল। যুৱকজনৰ হাতত ধন অহা এসপ্তাহ পিছত ডিলাৰখনৰ মেনেজাৰৰ হাতত 90,000 টকা সোঁৱৰাই দি ফাইনেন্সৰ লেঠা সম্পূৰ্ণৰূপে শেষ কৰিবলৈ কয়। চাহ বাগিচাৰ সঁচা যুৱক দেখি ফাইনেন্সৰ যুৱকে চল চতুৰালিৰে পুনৰ 4টাকৈ ইনষ্টলমেণ্ট সৰকাই ইয়াৰ উপৰি 25,000 টকা নানান কৌশলেৰে সৰকাই ধৃত পৰাগজ্যোতি চেত্ৰী নামৰ এজেণ্টজনে। আজি আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতি দল আৰু মাৰ্ঘেৰিটা বস্তি লাইনৰ লোকসকলে ডিলাৰখনত উপস্থিত হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত নৈচা স্কুটি ডিলাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ মানে ৰিচিপ্টটো মানে কৰিব পাৰিলো হয় যে ফ্ৰড হৈছে এটাই কথা নিয়া ফাইনেন্স বুঝবে আর ব্যাংক বুঝবে কি সমস্যা মারছে না এইটোৱে কথা পইচা আপোনাৰ হাতত দিছিলে কিয় ৰিচিপ্ট নিদিলে আপুনি? আমি এইটো ৰিচিপ্ট দিব নোৱাৰোঁ। ফাইনেন্সৰ পইচা হয়। পৰাগ চেত্ৰীৰ লগত কাষ্টমাৰে নিজে কথা পাতিছে। পাতাৰ পিছত এই মিণ্টুক ফোন কৰিলে। কৰাৰ পিছত কৈছে যে পইচাটো ইয়াত দিব কাৰণে। তেতিয়া আমি পইচা ইয়াত লৈ পৰাগ চেত্ৰী অলপ পিছত আহিলে আমি দি দিলোঁ। দিয়াৰ পিছত কাষ্টমাৰক এটা স্লিপ দি দিলে লিখি। ফাইনেন্সৰ আমি ৰিচিপ্ট দিব নোৱাৰোঁ। নাই আমি নাই দিয়া। আমি অকলে গন্তি নাই কৰা। আমি তিনিজন আছিলোঁ। তিনিজনে গন্তি কৰি দি দিলোঁ। যি নহওক আপোনাৰ এটা দায়িত্ব আছে ডিলাৰখনৰ, গতিকে আপুনি মালিক হয় বুলি আমি ধৰি লৈছোঁ। আপুনি গন্তি কৰিছে পইচাটো, হয় নাই কওক? আমি তিনিজনেই গন্তি কৰিছোঁ। পূৰা পইচা আমি অকলে গন্তি নাই কৰা। খুচৰা পইচা দিছিলে। তিনিজনে গন্তি কৰি তাৰপিছত পৰাগ চেত্ৰী আহিছে, তাৰপিছত দি দিয়া হ'ব। স্কুটিখনৰ দাম কিমান আছিলে? তেতিয়া আপোনাৰ স্পটটো চাব লাগিব এইটো কিমান দাম আছিলে। এতিয়াতো দাম বাঢ়িছে ন। সেইটো সময়ত কিমান হ'ব? তেতিয়া আপোনাৰ স্কট আছিলে ন 1,18,19 মান হ'ব। আপোনাৰ হাতত কিমান টকা দি দিছে লোৱাৰ সময়? সেইদিনাখন এই কিমান টকা আছে মই এইটো টোটেল ক'ব নোৱাৰোঁ। খালি গন্তি কৰি দিলোঁ। গন্তি কৰোঁতে কিমান পাইছিলে? মই যেনেকুৱা 20,000 বা 25,000 এনেকুৱা পাইছোঁ। তিনিজনেই গন্তি কৰিছোঁ। পুৰা টকা মোৰ হাতত নাই দিয়া। কিন্তু কিমান দিছিলে? লামচাম 65-60 হ'ব। এমাউণ্টটো মানে একদম মনত নাই আৰু। स्कूटी किनता के लिए यहाँ TVS डीलर से तो 12 दिसंबर 2023 में किनता के लिए 12 तारीख तो तार पीछे बात होलो कि या आइली पैसा दिली डाउन पेमेंट दिली 50,000 49 दिली तो बुक बनाबार या ऑनलाइन या करबार पैसा लागবে बोले तो 1,000 ওটা दिली। तार पीछे बात होलो कि या 2 हफ्ता कि 3 हफ्ता पीछे आसे के पूरा पैसा क्लियर दे दिली। तार पीछे उतना दिन फोन ना आइलो। तार पीछे फोन आसते कि 1-1.5 साल पीछे फोन आइलो। तार पीछे बोलছে पैसा से दे नहीं कि बोलছে পইচাটা কাহা দিয়ে দেখলি? यहाँ दे থাকলো इधर मैनेजर तक दे থাকলি। 3 জন থাকলো, একটা छोकरी भी থাকলো। তখন বলছে পয়সা নাই দেইছি। তো একদিন একটা স্যার আইলো। यहाँ आइली। तार पीछे बोलली कि हाँ मुझे जानची पैसाटा लेके भागलो, हांदेर भी नुकसान होल ऐसा बोलो। तो तार पीछे मुझे हाँ कोनो एक दीबी या सेटलमेंट कराई तो मुझे या 20,000 एक दीबी बोलो। तो तार वहाँ से भी कमाई के बोलली। तार पीछे 20 या 2टा रकम इंस्टॉलमेंट दी 20,000 दी बोलो। तार पीछे कौन 2टा एक रकम दी बोल था। तार पीछे एक दिली। तार पीछे फोन कर ली तो হয় নাই के बातचीत करना कि। तार पीछे आरेकटा दिली। तार पीछे भी बोलছে बातचीत হয় নাই के।
তার পিছে এখন 3টা হয়ে গেল, টোটাল 10,000 कितना हो गए, 3,070 টাকা करके इंस्टॉलमेंट दी। ऊपर से आगे दिया पैसाटा भी गेलो, এখন भी দিতে আছে, ऊपर से আরো বলছে 20টা ইনস্টলমেন্ট দিবার আছে বলে। ফার্স্ট কিডনি ওয়ার পিছে পুরা পয়সা দিয়ে থাকলে হ্যাঁ 3 हफ्ता डायरेक्ट একেবারে মাইনা মানে ইনস্টলমেন্ট দিবার মাইনা আইলো, আর ডাইরেক্ট ওয়ার নাই আসতে আগে 10 দিন নো কিতনা দিন 15 দিন থাকলো, আর ডাইরেক্ট সব পয়সা দিয়ে দি। তার পিছে বললো তোর ক্লিয়ার হয়ে গেল বললো, তো তার পিছে কাগজ কোনো নাই দিছে। স্কুটি কিনতে গেলি ইয়া টিভিএস ডিলার से, तो 12 दिसंबर 2023 में किनता गली 12 तारीखे। तो तार पीछे बात हलो कि या आइली पैसा दिली, डाउन पेमेंट दिली 50,000, 49 दिली। तो बुक बनाबार या ऑनलाइन या करबार पैसा लागবে बोले तो 1,000 ওটা दिली। तार पीछे बात हलो कि या 2 हफ्ता कि 3 हफ्ता पीछे आसे के पूरा पैसा क्लियर दे दिली। तार पीछे उतना दिन फोन ना आइलो, तार पीछे फोन आसছে कि 1 साल 1.5 साल पीछे फोन आइलो, तार पीछे बोलছে पैसा से दे नहीं कि बोलছে পয়সাটা কাহা দিয়ে থাকলে यहाँ दे থাকলে ওই ম্যানেজার থেকে দিয়ে থাকলি, 3 জন থাকলো, একটা ছোকড়ি भी থাকলো। এখন বলছে পয়সা নাই দেইছি। তো একদিন একটা স্যার আইলো, यहाँ आइली, तार पीछे बोलली कि हाँ मुझे जानची पैसाटा लेके भागल, हांदेर भी नुकसान हल ऐसा तैसा बोलो। तो तार पीछे मुझे हाँ कोनो एक दीबी या सेटलमेंट कराई तो मुझे या 20,000 एक दीबी बोलो। तो तार वहाँ से भी कमाई के बोलली, तार पीछे 20 या 2टा रकम इंस्टॉलमेंट दी 20,000 दी बोलो। तार पीछे कौन 2टा एक रकम दी बोलता, तार पीछे एक दिली। तार पीछे फोन करली तो হয় নাই के बातचीत करना कि, तार पीछे आरेकटा दिली, तार पीछे भी बोलছে बातचीत হয় নাই के। तार पीछे এখন 3টা হয়ে গেল, টোটাল 10,000 कितना हो गए, 3,070 টাকা करके इंस्टॉलमेंट दी। ऊपर से आगे दिया पैसाटा भी गेलो, এখন भी দিতে আছে, ऊपर से আরো বলছে 20টা ইনস্টলমেন্ট দিবার আছে বলে। ফার্স্ট কিডনি ওয়ার পিছে পুরা পয়সা দিয়ে থাকলে हाँ 3 हफ्ता डायरेक्ट একেবারে মাইনা মানে ইনস্টলমেন্ট দিবার মাইনা আইলো, আর ডাইরেক্ট ওয়ার নাই আসতে আগে 10 দিন নো কিতনা দিন 15 দিন থাকলো, আর ডাইরেক্ট সব পয়সা দিয়ে দি। তার পিছে বললো তোর ক্লিয়ার হয়ে গেল বললো, তো তার পিছে কাগজ কোনো নাই দিছে। অতি পৰিতাপৰ বিষয়, যেহেতু এই ব্লক তিনিআলি সমীপত যি টিভিএছ ডিলাৰ আছে, তাত আমাৰ মানে জনগোষ্ঠীৰ নিৰীহ নিপীড় খাটি খোৱা এজন ল'ৰা ইয়াৰ পৰা স্কুটি ক্ৰয় কৰিছিলে। আজি মানে তেখেতে ইনষ্টলমেণ্ট আদায় দিয়াৰ পাছতো তেওঁক বেংক মেনেজাৰে বা বেংকৰ কৰ্তৃপক্ষৰ হৈ মানে ইয়াত মানে এটা দুষ্ট চক্ৰই মানে তাৰ পৰা এই ইনষ্টলমেণ্ট আদায় কৰিবৰ পৰা যি পৰিকল্পনা ৰচিছে তাক কিন্তু আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ। কিন্তু এই বিষয়লৈ যদি টিভিএছ ডিলাৰৰ কৰ্তৃপক্ষ আৰু বেংকৰ মাজত যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত নাহি এই সমস্যা যদি সমাধান নহয়, আমি টিভিএছ ডিলাৰ আৰু এই বেংকৰ কৰ্তৃপক্ষৰ ওপৰত আমি বিহিত ব্যৱস্থা কৰিম আৰু কেছ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম। এই মুহূৰ্তত আমি এটা গম পোৱা তথ্য ভিত্তিত আমি ক'বলৈ খুজিছোঁ, যিহেতু আমি জানো ফাইনেন্সৰ টকা কেৱল বেংকেহে উঠায়, ইয়াত কিন্তু এই ধনৰ লেনদেনটো কিয় ডিলাৰত হৈছে, এবাৰ 65 এবাৰ 95, ইয়াত কি নেক্সাছ সোমাই আছে। গতিকে এই টকা লোৱা ধন সংগ্ৰহ কৰা যিমান ইয়াত মানে বিষয়া বা কৰ্তৃপক্ষ জড়িত হৈ আছে, তাহাঁতৰ ওপৰত কিন্তু প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে, অন্যথাই আদিবাসী ছাত্ৰ সন্থা কিন্তু এই ডিলাৰটো বন্ধ কৰিবলৈ বাধ্য হ'ব।